নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 12.2ৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। এই অধ্যায়টোৰ আগৰ প্ৰশ্নসমূহৰ সমাধান ইতিমধ্যে কৰা হৈছে। তোমালোকৰ যিসকলে সেই ভিডিঅ'সমূহ নাই চোৱা তেওঁলোকে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, সেই প্লেলিষ্টৰ লিংকত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া অনুশীলনী 12.2ৰ 5 নম্বৰ প্ৰশ্নটো প্ৰথমতে চাই লোৱা। ইয়াত কৈছে এখন ৰম্বাস আকৃতিৰ পথাৰত 18জনী গাই গৰুৱে খাবৰ কাৰণে সেউজীয়া ঘাঁহ আছে। যদি ৰম্বাসটোৰ প্ৰতিটো বাহুই 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কৰ্ণটো 48 মিটাৰ, তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ কিমানকৈ পাব? ইয়াত কৈছে পথাৰখন ৰম্বাস আকৃতিৰ। পথাৰখন এনেকুৱা আকৃতিৰ। এইটো এটা মই ৰম্বাস অংকন কৰিছোঁ। পথাৰখনৰ আকৃতিটো হ'ল ৰম্বাস আকৃতিৰ আৰু ইয়াৰ প্ৰতিটো বাহু 30 মিটাৰ, অৰ্থাৎ এই বাহুবিলাক হ'ব 30 মিটাৰ। 30 মিটাৰ আৰু এইটো বাহু হ'ব 30 মিটাৰ। ইয়াৰ পিছত কৈছে ইয়াৰ দীৰ্ঘতম কৰ্ণটো 48 মিটাৰ। এই ৰম্বাসটোৰ দীৰ্ঘতম কৰ্ণটো হ'ব এইটো। এই দীৰ্ঘতম কৰ্ণটো 48 মিটাৰ। ইয়াৰ পিছত কৈছে এই পথাৰখনত থকা ঘাঁহখিনি 18জনী গাই গৰুৱে খাব। এতিয়া প্ৰতিজনী গাই গৰুৱে কিমান অংশ পাব? আমি যদি এই ৰম্বাস আকাৰৰ পথাৰখনৰ মুঠ কালিটো উলিয়াওঁ, সেই কালিক যদি 18ৰে ভাগ কৰোঁ, তেতিয়াহ'লে প্ৰতিটো ভাগেই হ'ব প্ৰত্যেকজনী গাই গৰুৱে পোৱা অংশ। এতিয়া এই ৰম্বাসটোৰ কালিটো আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা। প্ৰথমতে আমি ৰম্বাসটোৰ নাম দিওঁ ABCD। আমি এটা কথা জানো, ৰম্বাসৰ কৰ্ণই ৰম্বাসটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰে। গতিকে ইয়াত AC কৰ্ণই এই ৰম্বাসটোক দুটা সমান কালিৰ ত্ৰিভুজত ভাগ কৰিছে, অৰ্থাৎ ABC ত্ৰিভুজৰ কালি আৰু ADC ত্ৰিভুজৰ কালি সমান সমান হ'ব। গতিকে আমি ABCD এই ৰম্বাস আকৃতিৰ পথাৰখনৰ কালি উলিয়াবলৈ আমি প্ৰথমতে কি কৰিম? ABC ত্ৰিভুজৰ কালি উলিয়াম আৰু ABC ত্ৰিভুজৰ কালিটোক আমি দুগুণ কৰি দিম। ABC ত্ৰিভুজৰ কালিৰ দুগুণটোৱেই হ'ব ABCD এই ৰম্বাসটোৰ অৰ্থাৎ ৰম্বাস আকৃতিৰ পথাৰখনৰ কালি। আমি এটা কথা জানো, এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ জনা থাকিলে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি আমি ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব পাৰোঁ। ইয়াত চোৱা ABC ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ ইয়াত দিয়া আছে। গতিকে আমি এই ABC ত্ৰিভুজৰ কালি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি নিৰ্ণয় কৰিম। এতিয়া কথাখিনি মই লিখি যাওঁ। ধৰা হ'ল ৰম্বাস আকৃতিৰ পথাৰখন ABCD। আৰু দীৰ্ঘতম কৰ্ণটো AC। ইয়াত যিহেতু কোৱা আছে ৰম্বাসটোৰ প্ৰতিটো বাহুৱেই 30 মিটাৰ, গতিকে AB = BC = CD = DA কিমান হ'ব? 30 মিটাৰ। আৰু এটা কথা দিয়া আছে ইয়াত, ইয়াৰ দীৰ্ঘতম কৰ্ণটো হ'ব 48 মিটাৰ। গতিকে AC = 48 মিটাৰ। এতিয়া আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি ABC ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিম। প্ৰথমতে আমি আৰু এটা কথা লিখি লওঁ। ইয়াত ABC ত্ৰিভুজৰ কালি আৰু ADC ত্ৰিভুজৰ কালি সমান। এতিয়া আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি ABC ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম। হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি ABC ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিবলগীয়া হ'লে প্ৰথমতে আমি কি কৰিব লাগে? সেই ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমাটো নিৰ্ণয় কৰিব লাগে। এতিয়া ABC ত্ৰিভুজৰ
অৰ্ধ পৰিসীমা S ইয়াক S এ নিৰ্দেশ কৰা হয় AB plus BC plus AC by 2 ইয়াৰ পৰিসীমাটো হ'ল বাহুকেইটাৰ যোগফল অৰ্থাৎ AB plus BC plus AC আৰু অৰ্ধ পৰিসীমা হ'ব সেই বাহুকেইটাৰ যোগফলৰ আধা AB plus BC plus AC divided by 2 ইয়াত AB কিমান AB হ'ল 30 মিটাৰ আৰু BC হ'ল 30 মিটাৰ আৰু AC 48 মিটাৰ by 2 এটো হ'ব মিটাৰ ইয়াৰ পিছত 30 plus 30 60 plus 48 108 by 2 meter is equal to 2 5 গুণ 10 2 4 গুণ 8 54 মিটাৰ ABC ত্ৰিভুজটোৰ পৰিসীমাৰ আধা হ'ব 54 মিটাৰ এতিয়া ABC ত্ৰিভুজৰ কালি তোমালোকৰ নিশ্চয় হিৰণৰ সূত্ৰটো মনত আছে ইয়াত আমি কেনেকৈ কৰো S whole into S minus A S minus B S minus C গতিকে ইয়াত মই লিখিম S S minus ইয়াত আমি বাহুবিলাক যেতিয়া ABC হয় তেতিয়া আমি এনেকৈ লিখো ইয়াত মই ABC বুলি নাই ধৰা গতিকে মই লিখিম S minus AB S minus BC S minus AC S হল কিমান S ৰ মানটো হল 54 S 54 minus AB হল 30 54 minus BC 30 S 54 minus AC 48 ইয়াৰ এককটো হ'ব মিটাৰ স্কয়াৰ ফিফটি-ফ'ৰ পৰা 30 মাইনাস কৰিলে হ'ব 24 4 5 3 গল 2 আকৌ 54 minus 30 24 into 54 minus 48 is equal to 6 14 8 গলে 6 মিটাৰ স্কয়াৰ এতিয়া 54 টো হ'ব 3 into 3 into 6 মই এনেকৈ লিখিলো তোমালোকে চোৱা 3 3 গুণ 9 9 6 গুণ 54 ইয়াৰ পিছত 24 into 24 যেহেতু ইয়াত 24 দুটা আছে গতিকে ইয়াৰ মই একো সলনি কৰা নাই মই একেই লিখিলো ইয়াৰ পিছত আছে 6 এককটো হ'ব মিটাৰ স্কয়াৰ এতিয়া চোৱা এই মূল চিহ্নৰ ভিতৰত তিনি দুটা আছে এই দুটাৰ পৰা আমি এটা উলিয়াই আনিম 6 আছে দুটা এটা উলিয়াই আনিম আৰু 24 আছে দুটা এটা উলিয়াই আনিম মিটাৰ স্কয়াৰ এতিয়া 3 6 গুণ 18 24 পূৰণ 18 8 4 গুণ 32 ৰ 2 উকলিল 3 8 2 গুণ 16 16 3 19 1 4 গুণ 4 1 2 গুণ 2 2 9 4 13 3 উকলিল 1 1 1 2 2 2 4 432 মিটাৰ স্কয়াৰ এতিয়া আমি ABC ত্ৰিভুজটোৰ কালি কিমান পালো 432 মিটাৰ স্কয়াৰ এতিয়া আমাক লাগে ABCD ৰম্বাসটোৰ কালি অৰ্থাৎ পথাৰখনৰ কালি এতিয়া ABCD ৰম্বাসৰ কালি is equal to 2 into ABC ত্ৰিভুজৰ কালি 2 into ত্ৰিভুজ ABC ৰ কালি 2 into
ত্ৰিভুজ এবিচিৰ কালি কিমান 432 মিটাৰ স্কোৱাৰ 432 মিটাৰ স্কোৱাৰ ইজ ইকুৱেল টু 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 864 মিটাৰ স্কোৱাৰ ইয়াক আমি এনেকৈ লিখোঁ অৰ্থাৎ পথাৰখনৰ কালি (864 মিটাৰ স্কোৱাৰ এতিয়া 18 জনী গৰুৰ বাবে ঘাঁহনি কালি হ'ল কিমান 864 মিটাৰ স্কোৱাৰ 18 জনী গৰুৰ বাবে ঘাঁহনিৰ কালি (864 মিটাৰ স্কোৱাৰ এতেকে এজনী গৰুৰ বাবে অংশ হ'ব 864 divided by 18 মিটাৰ স্কোৱাৰ এতিয়া 18 ৰে 864 হৰণ কৰিলে আমি কিমান পাম মই ইয়াতে হৰণ কৰি দিছো 864 18 4 গুণ 72 4 বাকি থাকিল 1 144 ইয়াৰ পিছত 8 বাৰ দিও 8 8 গুণ 64 4 উকলিল 6 8 গুণ 8 8 6 14 কিমান পালো 48 মিটাৰ স্কোৱাৰ এতিয়া আমি কি পালো প্ৰতিজনী গৰুৰ বাবে ঘাঁহনিৰ অংশ হ'ব 48 মিটাৰ স্কোৱাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 12.2 অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিলো 6 নম্বৰ প্ৰশ্নটোৰ সমাধান পৰৱৰ্তী ভিডিঅ'ত তোমালোকে পাবা আজিলৈ ইমানেই ধন্যবাদ